করোনা ভাইরাস সংক্রমণ প্রতিহত করার বাবে সমগ্র বিশ্বজুৰি ঐক্যবদ্ধ যুঁজ আৰম্ভ হৈছে। আপোনালোক সকলোৱে জানে পৃথিৱীৰ কোনো চৰকাৰে এই কঠিন পৰীক্ষাত অকলে উত্তীৰ্ণ হ'ব নোৱাৰে। সেইবাবে আমি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাই অসমৰ জনসাধাৰণক আস্থা আৰু বিশ্বাসত লৈ অসমৰ বুকুত করোনা ভাইৰাছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিছোঁ। যোৱা দিনবিলাকত অসমৰ ৰাইজে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানক শ্ৰদ্ধাৰে গ্ৰহণ কৰি নিষ্ঠাৰে লকডাউন কাৰ্যসূচী প্ৰথম আৰু দ্বিতীয় পৰ্যায় সফল কৰি তুলিলে। অসমৰ ৰাইজৰ সহযোগিতাৰ বাবেহে আমি দুইটা পৰ্যায় লকডাউন কাৰ্যসূচী অসমৰ বুকুত সফল কৰি তুলিবলৈ সক্ষম হ'লোঁ। সেইবাবে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা অসমৰ ৰাইজলৈ মই তেখেতসকলে আগবঢ়োৱা আন্তৰিক সহযোগিতাৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। অহা কালিলৈ পৰা 17 মে'লৈকে তৃতীয় পৰ্যায় লকডাউন কাৰ্যসূচী আমি নিষ্ঠাৰে পালন কৰিব লাগিব। আৰু আমি সকলোৱে জানো যে যদিওবা ভাৰতবৰ্ষৰ জনগণৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে লকডাউন কাৰ্যসূচীৰ সময়ত কিছুমান বিভাগত শিথিলতা প্ৰদান কৰিছে অৰ্থনৈতিক কাম কাজবিলাক আগুৱাই নিবৰ বাবে, জনসাধাৰণৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিবৰ বাবে। কিন্তু এই কথা আমি সকলোৱে মনত ৰাখিব লাগিব, এতিয়াও করোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজখন শেষ হোৱা নাই। আৰু আমি কোনোৱে ভবা উচিত নহয় যে আমাৰ নীতি নিৰ্দেশনাত বহুতখিনি শিথিলতা প্ৰদান কৰা হৈছে, তাৰ বাবে আমি মুক্ত, এই কথা কোনোৱে ভবা উচিত নহয়। সেইবাবে মই অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ শ্ৰীচৰণত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনালোকে তৃতীয় পৰ্যায় লকডাউন কাৰ্যসূচীত সকলো সময়তে স্বাস্থ্য বিভাগে আগবঢ়োৱা পৰামৰ্শ, বিশেষকৈ সামাজিক দূৰত্ব বৰ্তাই ৰখা, মাস্ক পৰিধান কৰা আৰু পৰিষ্কাৰকৈ থাকি করোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰা, এই বিষয়কেইটা যদি আমি অত্যন্ত গুৰুত্ব সহকাৰে প্ৰতিগৰাকী ব্যক্তিয়ে তৃতীয় পৰ্যায় লকডাউন কাৰ্যসূচীটো যদি পালন কৰোঁ, আমি তেতিয়াহ'লে এই ভাইৰাছৰ পৰা ৰক্ষা পৰিম। সেইবাবে মই সকলোকে আহ্বান জনাইছোঁ যে আজি সন্ধ্যা 6 বজাত আমাৰ ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই দায়িত্ব দিছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে যি নীতি নিৰ্দেশনা দিছে, ইয়াৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰে যিখন নীতি নিৰ্দেশনা প্ৰস্তুত কৰিছে, এই বিষয়ে সবিশেষ আপোনালোকৰ যোগেদি অসমৰ ৰাইজক জনাবলৈ। গতিকে সেই বিষয়ত মই বিতংভাৱে নকওঁ, সেইখিনি স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব। কিন্তু মোৰ এটাই অনুৰোধ, পৰম শ্ৰদ্ধা ৰাইজ, আমি এই যুঁজত জয়ী হ'বই লাগিব। মই মুখ্যমন্ত্ৰী হিচাপেও আন্তৰিকতাৰে বিচাৰোঁ যে অসমৰ প্ৰতিগৰাকী ব্যক্তি নিৰোগী হৈ থাকক, স্বাস্থ্যৱান হৈ থাকক, সুৰক্ষিত হৈ থাকক। আৰু সেইবাবে অসম চৰকাৰে অসমৰ জনগণক আস্থা আৰু বিশ্বাসত লৈ এই ভাইৰাছৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজ দিছে। আৰু মই
এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ কামত সন্মুখৰ পৰা যিসকলে নিষ্ঠাৰে দায়িত্ব পালন কৰিছে তেখেতসকলৰ একোগৰাকী যোদ্ধা হিচাপে গণ্য কৰি আমি যেন জনসাধাৰণে তেখেতসকলৰ মনোবল বৃদ্ধি কৰা কামত সকলোৱে সমূহীয়াভাৱে আত্মনিয়োগ কৰোঁ এই কথাও প্ৰতিগৰাকী আমি সজাগ সচেতন নাগৰিকে মনত ৰাখিব লাগিব। এই সময়ত আমাৰ স্বাস্থ্য বিভাগৰ লগতে জৰুৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ সেৱাত অৰ্থাৎ এমাৰ্জেঞ্চি এণ্ড এছেঞ্চিয়েল ছাৰ্ভিচত যিসকলে জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত আত্মনিয়োগ কৰিছে তেখেতসকলৰ যাতে মনোবল বৃদ্ধি কৰাৰ কামত আমি যেন সকলোৱে হাত উজান দিওঁ এই কথাত মই অসমৰ জনগণৰ বিশেষ সঁহাৰি কামনা কৰিছোঁ। কাৰণ এই মুহূৰ্তত আমি এটি কথা মনত ৰাখিবই লাগিব, বিশেষকৈ আমাৰ এই যুঁজখনত চৰকাৰৰ এমাৰ্জেঞ্চি এণ্ড এছেঞ্চিয়েল ছাৰ্ভিচৰ লগত জড়িত বিভাগবিলাকৰ উপৰিও অসমৰ মাননীয় সাংবাদিক বন্ধুসকলেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু আপোনালোকে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ কামত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। তাৰ বাবে মই অসমৰ প্ৰতিগৰাকী সাংবাদিকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনতো মই আপোনালোকৰ এনে ভূমিকা কামনা কৰিছোঁ। আৰু এই সমস্যাৰ ভিতৰত আমি সকলোৱে মনত ৰাখিব লাগিব যাতে কোনো পৰিস্থিতিতেই আমি যাতে এই যুঁজৰ আত্মনিয়োগ কৰা যুঁজাৰুসকলৰ যাতে মনোবল ভাঙি নাযায় তাৰ বাবে সকলোৱে দৃষ্টি ৰাখিব লাগিব। কাৰণ যোদ্ধাসকলৰ মনোবল দৃঢ় হৈ থাকিলেহে আমি যুঁজত জয়ী হ'ব পাৰিম। গতিকে সেইবাবে মই আশা ৰাখিছোঁ অসমৰ জনগণে এইখিনি মানৱীয় দায়িত্ব নিষ্ঠাৰে আগন্তুক দিনত পালন কৰি যাব। আৰু লগতে মই এটি কথা আপোনালোককো আহ্বান জনাইছোঁ, সাংবাদিক বন্ধুসকল, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সময়মতে লোৱা লকডাউন কাৰ্যসূচীৰ বাবেহে আজি ভাৰতবৰ্ষৰ জনগণ ৰক্ষা পৰিছে। এই কথা বিশ্বৰ মানৱ সমাজে স্বীকাৰ কৰিছে আৰু সেইবাবে আজি অসমৰ 3,30,00,000 জনগণৰ তৰফৰ পৰা মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তেখেতে সময়মতে লোৱা পদক্ষেপৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ পৰা আৰম্ভ কৰি ৰেল, পেট্ৰলিয়াম, ফুড এণ্ড চিভিল ছাপ্লাইৰ পৰা আৰম্ভ কৰি বিভিন্ন বিভাগৰ তৰফৰ পৰা যোৱা দুটা লকডাউন কাৰ্যসূচীৰ সময়ত অসমৰ জনগণক সেৱা আগবঢ়াবৰ ক্ষেত্ৰত যিখিনি ৰাজ্য চৰকাৰক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সহযোগিতা আগবঢ়ালে তাৰ বাবে মই তেখেতসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত প্ৰতিটো বিভাগে প্ৰতিগৰাকী মন্ত্ৰীয়ে আমাৰ অৱস্থাৰ কথা বুজ লোৱাৰ উপৰিও আমাক সময়মতে খাদ্য যোগান ধৰা, ঔষধ যোগান ধৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণে সহযোগিতা আগবঢ়ালে। মই আশা ৰাখিছোঁ তৃতীয় পৰ্যায়ৰ লকডাউন কাৰ্যসূচীটো তেনেধৰণে আমি নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা লাভ কৰিম আৰু আমি মুঠৰ ওপৰত এটি কথাতেই সকলোৱে সমূহীয়াভাৱে সিদ্ধান্ত ল'ব লাগিব যে আমি তৃতীয় পৰ্যায়ৰ লকডাউন কাৰ্যসূচীটো আমি সামাজিক দূৰত্ব বৰ্তাই ৰাখিম, পৰিষ্কাৰকৈ থাকিম, নিজে পৰিষ্কাৰকৈ থকাৰ উপৰিও আনকো পৰিষ্কাৰকৈ থকাৰ বাবে উৎসাহিত কৰিম আৰু নিশ্চিতভাৱে সকলোৱে মাস্ক পৰিধান কৰিম আৰু চুবুৰীয়াসকলৰ মাজতো সজাগতা আৰু সতৰ্কতা বৃদ্ধি কৰিম। আপোনালোকে জানে যে কিছুদিনৰ আগতে অসমৰ কেইবাগৰাকীও বিশিষ্ট অৰ্থনীতিবিদৰ সৈতে আমি আলোচনাত মিলিত হৈছিলোঁ আৰু সেই আলোচনা কালত অৰ্থনীতিবিদসকলে আমাক পৰামৰ্শ দিছিল। সেই পৰামৰ্শৰ ভিত্তিত টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে। সুভাষ দা ডাঙৰীয়াক আমি অধ্যক্ষ হিচাপে লৈ কেইবাগৰাকী বিশিষ্ট অৰ্থনীতিবিদক আমি সেই কমিটিত সদস্য হিচাপে ৰাখিছোঁ আৰু আগন্তুক দিনত তেখেতসকলে জিলা মণ্ডল ব্লক পৰ্যায়লৈ কেনেধৰণে টাস্ক ফ'ৰ্চ গঠন কৰি আমাৰ
অৰ্থনৈতিক অৱস্থাটো টনকিয়াল কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ল'বলগীয়া পদক্ষেপৰ সন্দৰ্ভত পৰামৰ্শ দিব। এই বিষয়ে সবিশেষ আপোনালোকক আজি 6 বজাত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব। As you know, in that particular meeting, most of the respected economists extended a suggestion to strengthen our rural economy based on agriculture product. So that is why I believe whatever suggestion will come out from that task force or that committee will definitely, after detailed consultation with all recognized economists staying in the different part of the state, they will put forward their recommendation to the state government of Assam and accordingly will act. মই আজি দুপৰীয়া ভাগত অসমৰ 10খন বিশ্ববিদ্যালয় মাননীয় অধ্যাপক অধ্যাপিকাৰ সৈতে আলোচনাত মিলিত হৈছিলোঁ আৰু তেখেতসকলে গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছে আৰু এই ক্ষেত্ৰত আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও উপাচাৰ্যসকলৰ সৈতে আৰু অসম কলেজ শিক্ষক সন্থাৰ সৈতে আলোচনাত মিলিত হৈছে। আমি আমাৰ ৰাজ্যখনৰ শিক্ষয়িত্ৰীসকলৰ লগত আলাপ আলোচনা কৰি তেখেতসকলে আগবঢ়োৱা পৰামৰ্শ অনুযায়ী ছাত্ৰ ছাত্ৰীসকলে যাতে শিক্ষাবৰ্ষ হেৰুৱাব নালাগে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলক শিক্ষাদান কৰাৰ কামত আমি আত্মনিয়োগ কৰিম অতি শীঘ্ৰে। Look, let me tell you, today let us confine, as we are aiming to make success the first phase of lockdown program, and during that period I sincerely appeal to all sections of society in the state of Assam, every individual, to strictly maintain social distancing. That principle of social distancing will definitely protect us from the infection of coronavirus. So I believe if, as observed in the earlier 2 phases, all the people in the state strictly observe social distancing by maintaining all kind of discipline, I believe every individual in the state of Assam will get full protection. So that is the prime objective of our government, and it is possible only with the help of the people of the state. Thank you.